মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়াৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। ছাত্ৰছাত্ৰীসকল, এতিয়া আমি প্ৰশ্নাৱলীখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি। তো ছাত্ৰছাত্ৰীসকল, অকল মই অনুশীলনৰ প্ৰশ্ন উত্তৰ নহয়, যিবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে মেট্ৰিক পৰীক্ষাৰ বাবে যিবিলাক গুৰুত্বপূৰ্ণ, মই এনেকা ধৰণৰ প্ৰশ্ন উত্তৰখিনিহে আলোচনা কৰিম। তো তোমালোকে কি কৰিবা, ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? এইটো SSLC 16 আৰু 18 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ৰাহুল সংস্কৃতায়নৰ ৰচনা। তো উত্তৰবিলাক একেবাৰে চুটি চুটিকৈ আনিছোঁ যাতে তোমালোকৰ মুখস্থ হয় বা মনত থাকে। কোনে? ফ্ৰম ভলগা টু গংগা, ৰাহুল সংস্কৃতায়নৰ ৰচনা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়াদমনৰ কি আখ্যা দিছিল? তো উত্তৰত লিখিবা, ৰাধাকৃষ্ণৰ মতেই ই অনাৰ্যক আৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ, এইটো কি হ'ব, ভাৱ বস্তু দুটা কি কি? তো উত্তৰত লিখিবা, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। কি কি? সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকৈ হ'ব বুলি বা কেনেকৈ হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? তো উত্তৰত তোমালোকে লিখিবা, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। কি? গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক স্থায়ী বুলি কোৱা হৈছে? এইটো 2022 চনত আহিছিল। তো উত্তৰত লিখিবা, সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক স্থায়ী বুলি কোৱা হৈছে। তো ছাত্ৰছাত্ৰীসকল, মই তোমালোকৰ পৰীক্ষাৰ বাবে যিবিলাক গুৰুত্বপূৰ্ণ, যিবিলাক 100% তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট, মই এনেকুৱা প্ৰশ্নহে আলোচনা কৰিম। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত কি কৈছে, ইছলামীয়া ভাস্কৰ্যৰ মূল সম্পদ কি? তো উত্তৰত তোমালোকে লিখিবা, ইছলামীয়া ভাস্কৰ্যৰ মূল হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত কি কৈছে, কোনটো যুগৰ ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? এইটো 2020 আৰু 2023 চনত আহিছিল। তো উত্তৰত তোমালোকে লিখিবা, ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ তো উত্তৰত লিখিবা, ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিলে বৌদ্ধ ধৰ্ম প্ৰচাৰ যুগক বুজায়। কি? বৌদ্ধ ধৰ্ম প্ৰচাৰৰ যুগক ভাৰতীয় বিস্তাৰ যুগ বুলি কোৱা হয়। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটিৰ লেখক কোন? তো উত্তৰত তোমালোকে লিখিবা, হেম বৰুৱা। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত কি কৈছে, মধ্য এছিয়াৰ ইতিহাস কোনে ৰচনা কৰিছিল? এইটো 2017 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পণ্ডিত ৰাহুল সংস্কৃতায়ন। তাৰপিছত 11 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন? এইটো 2019 চনত আহিছিল। তো উত্তৰত তোমালোকে লিখিবা, সৰ্বপল্লী ৰাধাকৃষ্ণ। তাৰপিছত 12 নম্বৰ কুৱেশ্যনত কি কৈছে, শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? তো উত্তৰত তোমালোকে লিখিবা, শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল। ক'ত? মহেঞ্জোদাৰোত। তাৰপিছত 13 নম্বৰ কুৱেশ্যনত কি কৈছে, আৰ্টৰ বিপৰীত পন্থা দুটা কি কি? নাইবা সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো 2018 আৰু 2024 চনত আহিছিল। তো উত্তৰত তোমালোকে লিখিবা, কি? সাধাৰণতে সকলো আৰ্ট বা কলাৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াৰ এটাৰ উদ্দেশ্য কাৰ্য জাকজমকতা সৃষ্টি
আৰু আনটোৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা এটাই সৌন্দৰ্যবোধৰ দৃষ্ট প্ৰতিনিধিত্ব কৰে আৰু আনটো অন্তৰাত্মাৰ অনুভূতি স্পৰ্শ কৰে। তাৰপিছত 14 নম্বৰ কুৱেশ্যনত কি কৈছে, সুৰ বস্তুৰ ওপৰত লোক সংস্কৃতিৰ প্ৰভাৱ বুলিলে কি বুজায়? এইটো 2023 চনত আহিছিল। তো উত্তৰ তোমালোকে লিখিবা, সুৰ বস্তুৰ ওপৰত লোক সংস্কৃতিৰ প্ৰভাৱ বুলিলে সংগীতত ভাৱৰ গম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে উৰণীয়া ভাৱৰ সংযোজক বুজায়। তাৰপিছত এতিয়া আমি ৰচনাধৰ্মী প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠটিৰ আধাৰত বিচাৰ কৰা। এইটো 2019 আৰু 2016 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতিৰ বিষয়ত এই বাক্যশাৰী যুক্তিপূৰ্ণ, কিয়নো কোনো এটা জাতি বা জনজাতিৰ মাজত পৰম্পৰাগতভাৱে যিবোৰ ৰাজনীতি, মাত কথা, গীত পদ চলি আহিছে তাকে সেই জাতি বা জনজাতিৰ সংস্কৃতি বুলি ক'ব পাৰি। ভাৰতবৰ্ষখন বিভিন্ন জাতি জনজাতি লোকৰ মিলনভূমি। আদিকালৰে পৰা ভাৰতবৰ্ষক সময়ে সময়ে বিভিন্ন বংশৰ লোকে শাসন কৰি তেওঁলোকৰ নিজ নিজ কৃষ্টি সংস্কৃতি ইয়াত বিলাই দি গৈছে। ভাৰতত আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় গোষ্ঠীৰ লোকসকল একেলগেই একেই ভাৰতীয় হিচাপে বাস কৰি আহিছে। তদুপৰি অতীজতে গ্ৰীক, শক আদি বিভিন্ন বিদেশী জাতিৰ লোক আহি ভাৰতত নিগাজীকৈ বাস কৰিবলৈ লয়। সময়ত পৰস্পৰৰ লগত মিলা মিছাৰ ফলত নিজ নিজ ভাষা, সামাজিক, ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন আদি প্ৰতিটো ক্ষেত্ৰতে এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে। সময়ত কোনটো জাতিৰ কি বৈশিষ্ট্য কোনটো জাতিলৈ গৈছে সেয়া সূক্ষ্মভাৱে বিচাৰ কৰা কঠিন হৈ পৰে। সেয়ে ক'ব পাৰি যে ভাৰতীয় সংস্কৃতি বুলি কোনো নিজ সংস্কৃতি নাই। ইয়াত বাস কৰা সকলো জাতি জনজাতিৰ সংস্কৃতিৰ মিলনেই ভাৰতীয় সংস্কৃতি। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। এইটো 18 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাই বুজায়। ই এটা সমাজ পদ্ধতি। এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। এটা জাতি সুসভ্য হৈও ইয়াৰ কোনো লেখাত ল'বলগীয়া সংস্কৃতিৰ স্তৰ নাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন আদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি এটাৰ সংস্কৃতিৰ মাপকাঠি। সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টি আৰু গঢ় দিয়াত সহায় কৰে। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ইয়াত কি কৈছে, অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। এইটো 2020 চনত আহিছিল। নাইবা এনেকৈ সুধিব পাৰে, অজন্তাৰ ছবিবোৰত কি কি ভাৱধাৰা প্ৰকাশ পাইছে। এইটো 17 চনত আহিছে এনেকৈ। তো উত্তৰত তোমালোকে লিখিবা, অজন্তা গুহাৰ চিত্ৰই ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা মনত পেলায়। চিত্ৰসমূহত দুটা ধাৰা আছে, সন্ন্যাসী জীৱন আৰু আনন্দময় সমাজ জীৱন। সন্ন্যাসী ধাৰাত দয়া, ধ্যান আৰু মৌনতাৰ প্ৰতিফলন আছে। আনহাতে আনন্দময় ধাৰাত শক্তি, খ্যাতি আৰু প্ৰেমৰ প্ৰকাশ দেখা যায়। দুয়ো ধাৰাত পৃথক পৃথক জগত প্ৰতিফলিত হৈছে। এই চিত্ৰসমূহে শিল্প আৰু বাস্তৱৰ মাজত সুন্দৰ সমন্বয় স্থাপন কৰিছে। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। এইটো 2020 চনত আহিছিল। তো উত্তৰত তোমালোকে লিখিবা, বাবৰৰ সময়ত চিত্ৰশিল্পত এক নতুন ধাৰা আহে। এই শিল্প ব্যক্তিবাদক প্ৰাধান্য দিছিল। ই জনজীৱন বা সমাজৰ প্ৰতিফলন নকৰে, কিন্তু ব্যক্তিৰ জীৱনক প্ৰকাশ কৰে। ই তাইমুৰ খাঁ আৰু চেংগিজ খাঁৰ ৰাজ দৰবাৰত জন্ম লাভ কৰিছিল। ই কঠোৰ আৰু বাস্তৱবাদী ধাৰা আছিল।
ব্যক্তিবাদী এই চিত্ৰশিল্পই সংকেতৰ স্থান নাছিল, কিন্তু বুদ্ধিৰ প্ৰতিফলন আছিল। বাবৰৰ সময়ত এই ধাৰাৰ সুন্দৰ সংমিশ্ৰণ ঘটিছিল। এতিয়া আমি আলোচনা কৰিম 6 নম্বৰ কি ব্যাখ্যা কৰা। ইয়াৰ কত কি কৈছে, সংস্কৃতৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। নাইবা এনেকৈ সুধিব পাৰে, ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময় কথাষাৰ মুকলিক হৈ বুজাই লিখা। এই দুয়োটাৰ উত্তৰ তোমালোকে বা এনেকৈ সুধিব পাৰে, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল, এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। এইটো 18 চনত আহিছিল। তো এই তিনিওটাৰ উত্তৰ তোমালোকে এটাই লিখিব পাৰিবা, কি উক্ত কথাফাকি হেম বৰুৱাৰ ৰচিত ভাৰতীয় সংস্কৃতি শিৰোনামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ভাৰতীয় সংস্কৃতি যে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ এক সমন্বয় তাকে বুজাবলৈ উক্ত কথাষাৰ কোৱা হৈছে। এই কথাষাৰ ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ গুণৰ ওপৰত আলোচনা কৰে। ভাৰতৰ বিভিন্ন জাতিগোষ্ঠীয়েই নিজৰ সংস্কৃতি লৈ আহিছিল, কিন্তু সময়ৰ সৈতে সিহঁতে ভাৰতীয় সংস্কৃতিৰ উপাদান গ্ৰহণ কৰিছিল। সেইকাৰণে ভাৰতীয় সংস্কৃতি হৈছে এক সমন্বয়ৰ সংস্কৃতি, যি অবিচ্ছিন্ন ধাৰাৰূপে পৰিচালিত বা পৰিচিত। তাৰপিছত খত কি কৈছে, ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভংগ কৰাৰ সবিশেষ ইতিহাস। এইটো 16 চনত আহিছিল। নাইবা এনেকৈ সুধিব পাৰে, পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰ বুৰঞ্জী। কথাষাৰ মুকলিকৈ বুজাই লিখা। তো এইটো 17 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উক্ত কথাফাকি অসমীয়া সাহিত্য চয়নিকা হেম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি শিৰোনাম পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। ভাৰতীয় সংস্কৃতি আৰু বুৰঞ্জীৰ বিশেষত্বৰ বিষয়ে ক'বলৈ যাওঁতেই লিখকে উক্ত কথাষাৰ কৈছে। ইতিহাস ভিন ভিন সময়ত ভাৰতৰ প্ৰতি প্ৰলুব্ধ হৈ নানান জাতিগোষ্ঠীৰ লোক ভাৰতলৈ আহিছিল। ইয়াৰ সৰহভাগেই আছিল আক্ৰমণকাৰীৰ বেশত। উদাহৰণ হিচাপে গ্ৰীকসকল, সৈন্যসকল, পাঠানসকল, মোগলসকল আদি। ভাৰতৰ বিভিন্ন জাতিগোষ্ঠীয়ে নিজৰ সংস্কৃতি লৈ আহিছিল, কিন্তু সময়ৰ সৈতে সিহঁতে সিহঁতৰ ভাৰতীয় সংস্কৃতিৰ উপাদান গ্ৰহণ কৰিছিল। সেইকাৰণে ভাৰতীয় সংস্কৃতি হৈছে এক সমন্বয়ৰ সংস্কৃতি, যি অবিচ্ছিন্ন ধাৰাৰূপে পৰিচিত। এনেদৰে ৰাজ্যৰ উত্থান পতনৰ মাজতে ভাৰতীয় সংস্কৃতিৰ এক মিশ্ৰণ ঘটিছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে, সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। এইটো 2018 চনত আহিছিল। তো উত্তৰত তোমালোকে লিখিবা, উক্ত কথাফাকি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ ৰচিত ভাৰতীয় সংস্কৃতি শিৰোনাম পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। উদ্ধৃত কথাফাকিত আৰ্ট বা কলাৰ দুটা বিপৰীত মুখীপন্থাৰ কথা থকাৰ বিষয়ে কোৱা হৈছে। আৰ্টৰ দুটা বিপৰীত পন্থা আছে। এটা বাহ্যিক জাকজমকত গুৰুত্ব দিয়ে আৰু আনটো অন্তৰ বা আত্মাক স্পৰ্শ কৰে। প্ৰথমটোৱেই বহিৰ্জগতৰ প্ৰতিফলন আৰু দ্বিতীয়টোৱেই অন্তৰ্জগতৰ গভীৰ অনুভূতিসমূহ প্ৰকাশ কৰে।